Hello, welcome to Exam Shastro. আজি আমি আলোচনা কৰিম পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিষয়ে আৰু আসাম উইচ হান্টিং প্ৰহিবিশন প্ৰিভেনশন এণ্ড প্ৰটেকশন এক্টখনৰ বিষয়ে কাৰণ কিনো আমি জানো যে ৰিসেন্টলি তেখেতৰ ডেথ হৈছে আৰু এপিএসসি মেইনছ পাৰ্সপেক্টিভৰ পৰা তেখেত এবাৰৰ বাবে খুব তেখেতৰ বিষয়ে অহাৰ চান্সেস বহুত থাকে যেনেকে যোৱাবাৰ নীলমণি ফুকন জুনিয়ৰৰ কথা যোৱাবাৰ আগৰ বছৰ আহিছিলে যেতিয়া তেখেতে জ্ঞানপীঠ লাভ কৰিছিল তাৰ পিছত যোৱা বছৰ প্ৰিলিমছতো তেওঁৰ বিষয়ে কোৱেশ্চন আহিছিলে আহি থকা ষ্টেট গভৰ্ণমেণ্ট এক্সাম সমূহতো তেওঁৰ বিষয়ে কোৱেশ্চন আহিব পাৰে গতিকে উইদাউট এনি ডিলে লেটস ষ্টাৰ্ট দ্য সেশন সো ইন্ট্ৰোডাকশন বিৰুবালা ৰাভাৰ বিষয়ে যদি আমি কওঁ বিৰুবালা ৰাভা was an Indian activist who campaigned against witch hunting যাক কোৱা হয় ডাইনী হত্যা সো ডাইনী হত্যাৰ এগেইনষ্টত এই যি সমাজৰ অন্ধবিশ্বাস তাৰ এগেইনষ্টতে তেওঁ জীৱনভৰ তেওঁ কেম্পেইন চলাইছিলে তেওঁ তাৰ বিৰুদ্ধে যুঁজ দি গৈছিলে এণ্ড সি was based in Goalpara, Assam. তেওঁ ক'ৰ পৰা বিলং কৰিছিলে গোৱালপাৰা অসমৰ পৰা বিলং কৰিছিলে সো সি ran an organization called Mission Birubala তেওঁ যোনটো অৰ্গানাইজেশ্যন চলাইছিলে সেই অৰ্গানাইজেশ্যনটোৰ নাম আছিল মিছন বিৰুবালা কিহৰ বাবে উইচ হান্টিংৰ এগেইনষ্টত এৱাৰনেছ কেম্পেইন হিচাপে এৱাৰনেছ চলাবৰ কাৰণে তেওঁ এই অৰ্গানাইজেশ্যনটোৰ জন্ম দিছিলে she was instrumental in the government of Assam passing the legislation on the prevention and protection from witch hunting in 2015 তেওঁৰ প্ৰচেষ্টাৰ জৰিয়তে গভৰ্ণমেণ্টে 2015 চনত এই যিখন এক্ট আসাম উইচ হান্টিং এক্টখন পাছ কৰিবলৈ সক্ষম হৈছিলে the government of India awarded her the fourth highest civilian honor ঠিক আছে it is Padma Shri in 2021 for her contributions to social work সমাজ কৰ্মৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ যি কন্ট্ৰিবিউশন আছে তেওঁৰ যি অৱদান আছে তাৰ কাৰণে 2021 চনত তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা গৈছিল Rava was born in 1954 in the village of Thakurvila near the border of Meghalaya in Assam's Goalpara district remember my words ki jetia state governmentor perspective or pa jodi kobole jao state governmentot এজন ব্যক্তি কোৰ পৰা বিলং কৰে যেনেকৈ এটা প্ৰমথেশ বৰুৱাৰ বিষয়ে কোৱেশ্চন আহিছিল যে প্ৰমথেশ বৰুৱা এক্স্যাক্টলি কোৰ পৰা বিলং কৰিছিল সেই গাঁওখন বা সেই অঞ্চলটোৰ কথাও আমি মনত ৰাখিব লাগিব ইন কেছ অফ বিৰুবালা ৰাভা ইট ইজ ঠাকুৰভিলা ওকে অফ গোৱালপাৰা ডিস্ট্ৰিক্ট কোড আছে মেঘালয় বৰ্ডাৰত আছে ঠিক আছে her father died when she was 6 forcing her to drop out of school and help her mother run the household ঠিক আছে Rava was 15 when she was married to her husband, a farmer with whom she had 3 children. Okay? So, কথাটো হৈ গ'ল কি তেওঁৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁৰ ঘৰৰ অৱস্থাৰ কাৰণে চলে তেওঁ শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল তথাপিও তেওঁৰ যি শিক্ষা আসলে যি স্কুলীয়া শিক্ষা বা হাই স্কুলৰ শিক্ষা বা আমাৰ যি এডুকেশ্যনৰ কথা কওঁ সেই শিক্ষাৰ পৰা বহুত ওপৰত ঠিক আছে তেওঁ বহুতো কাম কৰি থৈ গ'ল যি ক্ষেত্ৰত উইচ হান্টিংৰ ক্ষেত্ৰত কোনো ধৰণৰ মানুহ এটা সময়ত আমাৰ অসমীয়া সমাজত মাতা নাছিলে তেতিয়াই তেওঁ কিন্তু মাতিবলৈ সক্ষম হৈছিলে যি সময়ত কোনো প্ৰচেষ্টা হাতত কোনো লোৱা নাছিলে তেতিয়াই মিছন বিৰুবালাৰ নিচিনা অৰ্গানাইজেশ্যন তেওঁ জন্ম দিবলৈ সক্ষম হৈছিলে তেওঁ এক্টিভিজমৰ কথা যদি ক'বলৈ যাওঁ ইনিচিয়েলি ৰাভা ফ্ৰম দা ঠাকুৰবিলা মহিলা সমিতি এই ঠাকুৰবিলা অঞ্চলৰ ঠাকুৰবিলা মহিলা সমিতিখনো তেৱে গঠন কৰিছিলে এটো আজ এ উইমেনছ এছ'চিয়েশ্যন ৰেজিং এৱাৰনেছ অফ ভেৰিয়াছ ছ'চিয়েল ইলছ বিভিন্ন ধৰণৰ যিমানবোৰ ছ'চিয়েল ইলছ আছে ছ'চিয়েল এভিলছ বুলি আমি যাক কওঁ ঠিক আছে ইনক্লুডিং উইচ হান্টিং সেই সমূহৰ এগেইনষ্টত তেওঁলোকে আচলতে এৱাৰনেছ কেম্পেইনবোৰ সেই সময়ত নিজৰ লোকেল ভিলেজ লেভেলত চলাইছিল এণ্ড লেটাৰ ইন 2006 became involved in the অসম মহিলা সমিতি সোসাইটি অসম মহিলা সমিতি সোসাইটিৰ লগতো তেওঁ জড়িত হৈছিল 2006 in 2011 she founded mission birubala যাৰ পৰাই তেখেতৰ লাইফে এটা নতুন টান লৈছিলে এ নন প্ৰফিট অৰ্গানাইজেশ্যন মেড আপ অফ নেটৱৰ্ক অফ ছ'চিয়েল এক্টিভিষ্ট যাৰ জৰিয়তে সমাজ বিভিন্নজন সমাজ কৰ্মীৰ লগত যাতে এটা নেটৱৰ্ক ক্ৰিয়েট কৰিব পাৰে যিমানখিনি উইচ হান্টিংৰ সাৰ্ভাইভাৰ্ছ আছিলে তেওঁলোকৰ যাতে লগত লৈ আগবাঢ়িব পাৰে যিমানখিনি লয়াৰ্ছ আছিলে বহুকেইজন লয়াৰ্ছৰ তেওঁৰ লগত জড়িত হৈছিল আৰু তাৰ জৰিয়তে এই নন প্ৰফিট অৰ্গানাইজেশ্যনটোৰ জৰিয়তে তেওঁ মিছন বিৰুবালাৰ জৰিয়তে তেওঁ উইচ হান্টিংৰ এগেইনষ্টত তেওঁ কেম্পেইনসমূহ চলাবলৈ সক্ষম হৈছিলে যাৰ জৰিয়তে লোকেল মানুহখিনিক এডুকেট কৰিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে এৱাৰনেছ স্প্ৰেড কৰিবৰ কাৰণে এগেইনষ্ট উইচ হান্টিং তেওঁ সফল হৈছিলে
ঠিক আছে as well as support and protect the survivors যিসকলক ডাইনীৰ সন্দেহত মাৰপিট কৰা গৈছিলে সেই মানুহখিনিকো এটা সাপোৰ্ট দিবৰ কাৰণে তেওঁ লিগেল সাপোৰ্ট এই মিশন বিৰুবালাৰ জৰিয়তে দিব বিচাৰিছিলে তেওঁ মেন্টেল সাপোৰ্ট এই মিশন বিৰুবালাৰ জৰিয়তে সেই সাৰ্ভাইভাৰ্ছ খিনিকো দিবলৈ সক্ষম হৈছিলে তাৰ লগতে যিখিনি পটেনশিয়াল ভিকটিমছ আছে ঠিক আছে অফ উইচ হান্স across the state of Assam তেওঁলোককো এই অৰ্গানাইজেশ্যনটোৱে সাপোৰ্ট কৰিবলৈ সক্ষম হৈছিলে Despite facing ridicule and attacks from those who defend the beliefs in witches and being subjected to accusations of witchcraft herself, Rabha frequently spoke out against witch branding and hunting at meetings. ঠিক আছে তেওঁ বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল কৰবাত তেওঁৰ ওপৰত এটেক হৈছিল কৰবাত তেখেতক তেখেতৰ সন্মানৰ আঘাত কৰা গৈছিলে তাৰ পাছতো কিন্তু তেখেতে উইচ ব্ৰেন্ডিং কাবাক ডাইনী হিচাপে আখ্যা দিয়া বা কাবাক ডাইনীৰ সন্দেহত মাৰি পেলোৱাৰ এগেইনষ্টত কিন্তু তেওঁ মাত মাতিবলৈ বন্ধ কৰা নাছিলে she also rescued over 35 women branded as witches যাক ডাইনী বুলি অভিহিত কৰা গৈছিলে ব্ৰেন্ডিং কৰা গৈছিলে তেওঁলোকক বচাবলৈ সক্ষম হৈছিলে in the last decade of her life তেখেতৰ শেষৰ যেটো দশক 2013 পৰা 2024 লৈকে 35 গৰাকী মহিলাৰ জীৱন বচাবলৈ তেওঁ সক্ষম হৈছিল through her organization that means the NGO Mission Birubala in 2015 the activists campaigning prompted the Assam government to pass the Assam Witch Hunting Prohibition Prevention and Protection Act which many consider to be India's toughest anti-witch hunting law jak bohote etu hisabe obhito kole je ekhon India'r ekhon khub mane tough anti-witch hunting law ekhon অসমত আছে আৰু সেই লখন সেই আইনখন মানে সেই বিলখন উত্থাপন কৰা পাৰি কৰি আইনত পৰিণত হোৱা লাগে যেটো প্ৰচেষ্টা অসম গভৰ্ণমেণ্টে কাৰ পৰা ইনস্পায়াৰ্ড হৈছিলে এই বিৰুবালা ৰাভা জৰিয়তে তেওঁৰ পৰা আসলতে ইনস্পায়াৰ্ড হৈছিলে ঠিক আছে নাও সি ৰিকগনিশনৰ কথা যদি ক'বলৈ যাওঁ ৰাভা was recognized for her work against witch hunting in Assam with numerous awards and accolades in 2005 she was nominated for a Nobel Peace Prize by Northeast Networkৰ জৰিয়তে তেওঁ নমিনেশন পাবলৈ সক্ষম হৈছিল নোবেল পিস প্ৰাইজৰ a women's right organization operating in Assam and in 2015 she was awarded an honorary doctorate from Guwahati University তেখেতক honorary doctorate প্ৰদান কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৰিয়তে 2021ক মই অলৰেডি কৈছো তেখেতৰ সোশ্যাল ৱৰ্ক বা সমাজৰ প্ৰতি তেওঁৰ কন্ট্ৰিবিউশন বা যি কেম্পেইনিং তেওঁ চলাইছিলে তাৰ বাবে তেওঁ পদ্মশ্ৰী সন্মানেৰে কি কৰা গৈছিল সন্মানিত কৰা গৈছিল Rabha died from esophageal cancer at the State Cancer Institute GMCH on 13th May যোৱা মাহৰ কথা 2024 at the age of 70 তেখেতৰ কি হল মৃত্যু খাবতি লব লগা হল now question next part যোনটো আছে তেখেতৰ বিষয়টো অহাৰ চান্স আছে that is Assam Witch Hunting Prohibition Prevention and Protection Act Now, joakali eta ami free mains answer writing group of question disilu about Assam Witch Hunting Act of 2015. Now, আজি বহুত বস্তু ক্লিয়াৰ হৈ যাব। ঠিক আছে? যিসকলে লিখিছে তেওঁলোকে গম পাব। আৰু আপোনালোকে যদি জয়েন কৰিব বিচাৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব ডেফিনেটলি আমি সেই গ্ৰুপত ইনক্লুড কৰি দিম। Now, applicability কথা যদি কও এই Assam Witch Hunting Prohibition Prevention and Protection Act key applicability আছে this act may be called the Assam Witch Hunting Prohibition Prevention and Protection Act of 2015 it extends to the whole of Assam কোলৈকে প্ৰযোজ্য হ'ব অসমৰ চাৰিসীমাৰ ভিতৰত ঠিক আছে যিকোনো অঞ্চলত যদি witch hunting হয় সেই witch hunting বা কাবাক ডাইনী সন্দেহ কৰা ডাইনী হিচাপে সন্দেহ কৰা বা কাবাক ডাইনী হিচাপে ব্ৰ্যান্ডিং কৰাৰ ক্ষেত্ৰটো এই আইনখন প্ৰযোজ্য হ'ব it shall come into force on such date as the state government may by notification in the official gazette appoint that means etu already হৈ গৈছে ঠিক আছে 2015 চনত now next is punishments যাৰ বিষয়ে আসলতে আমি আলোচনা কৰিব লাগিব তিনি চাৰিটাৰ ক্ষেত্ৰত পানিশমেন্ট ইয়াত ইস্যু কৰা গৈছে কি পানিশমেন্ট থাকো হেতু কথা ইয়াত উল্লেখ কৰা আছে punishment for causing death
কাবাক যদি মাৰি পেলোৱা হয় ডাইনীৰ সন্দেহত whoever assaults or uses criminal force or causes assault or use of criminal force against a person accusing him or her to be a witch resulting in his or her death shall be punished in accordance with section 302 of IPC 1860 ঠিক আছে 302 IPC section 302 ৰ আধাৰত তেওঁলোকক কি দিয়া হ'ব শাস্তি দিয়া যাব punishment for leading the person to commit suicide যদি কোনোবাই এজন ব্যক্তিক ডাইনী বুলি অভিহিত কৰাৰ ফলত তেওঁ যদি আত্মহত্যা কৰিব লগা হয় তেতিয়াহলে কি হ'ব পাৰে ঠিক আছে তেতিয়াহলে কি হ'ব পাৰে shall be punished with imprisonment for a term which shall not be less than 7 years but which may be extended to imprisonment for life 7 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈকে তেখেতৰ কি হ'ব পাৰে কাৰাদণ্ডত ভুগিবলগীয়া হ'ব পাৰে যদি কোনোবাই এগৰাকী ব্যক্তিক যদি ডাইনী বুলি অভিহিত কৰে তাৰ কাৰণে যদি সেই ব্যক্তিজনে মৃত্যুক সাৱটি ল'ব লগা হয় আত্মহত্যা কৰে তেতিয়াহলে 7 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে that means lifetime imprisonment to হ'ব পাৰে that shall not be less than 7 years up to lifetime imprisonment and with fine which shall not be less than 1 lakh but which may extend up to 5 lakhs 1 লাখৰ পৰা 1 lakh to 5 lakhs or কি হ'ব পাৰে ফাইন হ'ব পাৰে ঠিক আছে next punishment for use of criminal force identifying calling etc as witch that means যদি criminal force use কোনোবাই যদি force মানে use কৰে বা কোনোবাই যদি কাবাক ডাইনী বুলি মাতে বা I mean অভিহিত কৰে ঠিক আছে তেতিয়া কি হ'ব পাৰে with intent to harm and or to displace the person from the house ঠিক আছে from the place or the property lawfully occupied or owned by him or her যদি কোনোবা এটা জায়গাত এজন ব্যক্তি যেটো মাটি যেটো ঘৰ যেটো তেওঁ lawfully own কৰে বা অকুপাই কৰে তাৰ পৰা যদি কোনোবাই খেদাই দিব বিচাৰে এনেকুৱা হয় ন জাগাৰ পৰা ওলাই যাব লাগে ঠিক আছে তেনেকুৱা যদি হয় বা তেখেতৰ সেই মানুহগৰাকী যাক অভিহিত কৰিছে তেখেতৰ পাৰ্সোনাল লাইফত যদি ইন্টাৰফেয়াৰ কৰে তেখেতৰ ৰাইটছৰ ক্ষেত্ৰত যদি ইন্টাৰফেয়াৰ কৰে তেতিয়াহলে কি হ'ব পাৰে imprisonment হ'ব পাৰে for a term which shall not be less than 5 years but which may extend up to 10 years মানে 5 বছৰৰ পৰা 10 বছৰ যদি গাঁও এৰি যাবৰ কাৰণে ঠিক আছে ডিসপ্লেস যদি কৰে তেলে 5 বছৰৰ পৰা 10 বছৰ কি হ'ব পাৰে কাবাৰ জেল হ'ব পাৰে আৰু ফাইন কিমান হ'ব পাৰে 1 লাখৰ পৰা 5 লাখ same in case of committing suicide next punishment for using criminal force to outrage modesty whoever identifying calling stigmatizing defaming or accusing any person as witch assaults or uses criminal force against a person to remove or causes to remove clothes from his or her body and demonstrate and parades he or her naked or shall be punishable with imprisonment for a term which shall not be less than 5 years up to 10 years with the fine 10,000 to 50,000 মানে কারবাক যদি স্টিগমেটাইজ কৰি কাবাক অভিহিত যদি কৰে কাবাক যদি whoever call a person as witch or whoever identify a person as witch ঠিক আছে তেতিয়া হলে কি হ'ব পাৰে সেই মানুহজনক সেইখিনি কাম কৰাৰ পাছত যদি কেনেকৈ প্যাৰেড কৰায় ঠিক আছে পদযাত্ৰা কৰায় ন ইনসাল্ট কৰিবৰ কাৰণে নেকেড কে পদযাত্ৰা কৰায় বা কাপোৰ ফালি দিয়ে এনেকুৱা যদি কেছ হয় 5 বছৰ বা 10 বছৰ কি হ'ব জেল হ'ব খাটাং সেই মানুহখিনি আৰু লগতে 10,000 বা 50,000 লৈকে ফাইন হ'ব পাৰে সো চাৰিটা ক্যাটাগৰী আছে যেটা হ'ল ডেথ ঠিক আছে এটা হৈ গ'ল সুইসাইড যদি কৰিব লগা হয় ওকে বুলিংৰ কাৰণে এটা হৈ গ'ল যদি হে ডিসপ্লেস কৰে নিজৰ প্ৰপাৰ্টি পৰা নিজৰ হাউসৰ পৰা তেতিয়া এটা হৈ গ'ল যদি প্যাৰেড কৰায় যদি হে কাপোৰ ফালি দিয়া যায় ঠিক আছে স্টিগমেটাইজ কৰাৰ পাছত তেতিয়াও বিভিন্ন ধৰণৰ পানিশমেন্ট এই একখনত উল্লেখ কৰা গৈছে তাৰ বাবে ঠিক আছে সো বেসড অন দিস মই এই কোৱেশ্চনটো যোৱাকালি দিছিলো বাকিখিনিকো কৈছো যদি এতিয়ালৈকে লিখা নাই লিখি ললে হ'ল পদ্মশ্ৰী বীৰুবালা ৰাভা's courage and determination led to passing ঠিক আছে the Assam Witch Hunting Prohibition Prevention and Protection Act in 2015 write briefly about the provisions there in the act ঠিক আছে okay
কথা হৈ গ'ল কি প্ৰথম কথা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ কাৰেজ আৰু ডিটাৰমিনেশ্যনৰ কাৰণে এই একখন মানে পাছ হ'বলৈ সক্ষম হয় নাও এই একখনত কি প্ৰভিজন আছে সেইখিনি লিখিব লাগে তো মেইনলি প্ৰভিজনস ৰিলেটেড টু তোমালোকে পানিশমেন্টস লিখিব পাৰা কোড এপ্লিকেবিলিটি হ'ব হেতু লিখিব পাৰা আৰু ইন্ট্ৰোডাকচনত এবাউট বিৰুবালা ৰাভা অলপ লিখি দিব পাৰা so last with a message ডাইনী হত্যা বন্ধ কৰক ঠিক আছে that's all for today's video thank you for watching exam sastro